সাৱধানে হয় না নহয় সেইটো আমি খেয়ালে কৰিব নোৱাৰিলোঁ। খেয়াল কৰিব নোৱাৰোঁতে মুঠতে এতিয়া আমাৰ বোৱাৰীয়েও নাতিটি মোৰ ভাল হওক বুলি মানে 3 দিনত খোজকাঢ়িব বুলি কৈছিলে। 3 দিনত খোজকঢ়াটোতো বাদেই, বোৱাৰীয়েও কাণফুলি আৰু সোণৰ আঙুঠি আৰু চাদৰ মেখেলা গোটেও লৈ গৈ মানে এতিয়া ক'বলৈ গ'লে মানে চাউল পাত চব নি মুঠতে ধ্বংস কৰিলে। এতিয়া মোবাইল চুইচ অফ, মোবাইলটোতো চুইচ অফেই। আকৌ 3 দিনত মানে ধৰ মুঠতে তলাটো বাকচৰ তলাটো মুঠতে ধৰ 3 দিন নুখুলিবি, নহ'লে 3 দিনৰ আগত যদি খোল ল'ৰাটিকে মানে ধৰ মুঠতে কিবা এটা হ'ব, নাইকিয়া হ'লে মানে আমাক নেপাবি বুলি ক'লে। এতিয়া মোবাইল চুইচ অফটো চুইচ অফেই, তাৰ উপৰিও আমাৰ সোণৰফুলিটো নাই, কাণফুলিটো আঙুঠিটো নাই, তাৰ উপৰিও এইটো বস্তু সুমিয়াই থৈ গৈছে। কি কাৰণত সুমিয়াই থৈ গৈছে সেইটো নাজানো। এতিয়া মোবাইলটো চুইচ অফ হয়। মোৰ নাতিটো মানে ধৰ এতিয়া 3 দিনত মাত ওলাব বুলি কৈছিলে, কিন্তু মাত নোলালে, নাই ওলোৱা, এনেকুৱাই মানে হৈয়ে আছে। এতিয়া কি কৰিবি, এতিয়া উপায়টো নাই। এতিয়া মুঠতে আমাক সেই বেষ্ট দুজন আমাক লাগে। এতিয়া আমি মানে মুঠতে ল'ৰাটো ভাল কৰিব লাগে, সিমানখিনিয়ে মানে ধৰ কৈ মই মানে আৰু কিটো ক'ম, এনেকেই মানে ধৰ এতিয়া আমাক কি হ'ব বাৰু এই বস্তুটো যে মুঠতে ধৰ কেলৈ সুমিয়াই থৈ গ'ল সেইটোতো নাজানোৱেই। এইটো বস্তু এইটোতো খেতৰ হাত বুলি কৈছে না, শিলগুটি 3 কি কাৰণত লাগিলে হেঁচাটো হৈ এইটো বস্তু এনেকুৱাকৈ থৈ গৈছে যে চা আকৌ এই বস্তুটো এনেকুৱাকৈ থৈ যাব লাগে না।